ৰঙা হালধীয়া হেলিকপ্টাৰত উঠি পঞ্চায়ত নিৰ্বাচনৰ বাবে অভিযান আৰম্ভ মুখ্যমন্ত্ৰী। ধেমাজি তিনিচুকীয়াত বিশাল জনসভা সম্বোধন কৰি কেইবাটাও নতুন ঘোষণা। আঠুৱা লুঙিৰ উদ্ধৃতিৰে কংগ্ৰেছক কটাক্ষ কৰি বিজেপিৰ 4 বছৰীয়া কাৰ্যকালৰ সফলতাৰ খতিয়ান লৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে আগ্ৰাসী প্ৰচাৰ অভিযান আৰম্ভ বিজেপিৰ। পুৱাই এইদৰেই খানাপাৰাৰ পৰা উৰা মাৰি প্ৰথমে ধেমাজিৰ অকাজান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অৱতৰণ কৰিলেগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনি, চৰকাৰী চাকৰি, মহিলা উদ্যমিতা আঁচনি, PMAY গৃহ আঁচনি আদিক মূল অস্ত্ৰ হিচাপে লৈ ৰাইজৰ কাষ চাপিছে মুখ্যমন্ত্ৰী। ধেমাজিৰ প্ৰচাৰ সভাত ভাষণৰ আৰম্ভণিতেই কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি আনকি অংগনবাদী চাকৰিৰ পোষ্ট লবৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল। কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি, লুঙি, সূতা আৰু আঁঠুৱাৰ মাজতে সীমাবদ্ধ আছিল। কংগ্ৰেছৰ দিনত কোনটো আঁচনি আছিল? সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। অসমত 5 লাখ কোটি টকাৰ বিনিয়োগৰ দুৱাৰ মুকলি কৰাৰ লগে লগে বহিৰাজ্যত কৰ্মৰত সকলো যুৱকে মাতৃভূমিতে সংস্থাপন পাব বুলি আশা মুখ্যমন্ত্ৰীৰ। লগতে 22 লাখৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো, লাহে লাহে অসমত উদ্যোগৰ পৰিৱেশ সৃষ্টি হ'ব। কোনো মাকৰ পেটৰ ল'ৰা ছোৱালী কৰ্ণাটক, হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে। সকলো ল'ৰাক আমি অসমলৈ, ধেমাজিলৈ উভতাই আনিব পাৰিম। এতিয়া আপোনালোকৰ মাজত ফৰ্ম ফিল আপ হৈ আছে। এতিয়া আমি অৰুণোদয় আঁচনি 22 লাখৰ পৰা 40 লাখলৈকে লৈ যাম। তাৰমানে মোটামুটি এটা সমষ্টিত 40,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। লগতে কলেজত নামভৰ্তিৰ বাবে এতিয়াৰে পৰা আয়ৰ প্ৰমাণ পত্ৰৰ বিপৰীতে ৰেচন কাৰ্ডখন জমা দিলেই হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। স্নাতক উত্তীৰ্ণ ছাত্ৰসকলক এবছৰৰ বাবে মাহিলী 2500 টকাকৈ দিয়া হ'ব বুলি আকৌ এবাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যে ল'ৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশ্যন হ'ব, চাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে। ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশ্যন কৰি দিব। যিমান ল'ৰাই BA BSc পাছ কৰিব, 1 বছৰটো চাকৰি নাপায়, পৰীক্ষা দি থাকিব লাগে। BA BSc পাছ কৰা সকলো ল'ৰাৰে বেংক একাউণ্টত বা PG পাছ কৰা সকলো ল'ৰাৰে বেংক একাউণ্টত মাহত 1 বছৰলৈ আমি 2,500 টকাকৈ জমা দি থাকিম, যাতে ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা তেওঁলোকে চাকৰি বাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব যাওঁতে দেউতাক মাকৰ যাতে পইচা খুজিব অন্তত 1 বছৰলৈ নালাগে। ইফালে সভাৰ শেষত মঞ্চত মুখ্যমন্ত্ৰীৰ চকুত পৰিল এডাল সাপ। লগে লগে ক'লে, মহাদেৱে নিজে আহি আশীৰ্বাদ দিছে বিজেপিক, আমি জিকাটো খাটাং। ভাষণ দি থাকোঁতে ইয়াতে সাপ এডাল ওলাইছে, তলত গ'ল নাই। এতিয়া একদম প্ৰভু ঈশ্বৰ নিজে আহি পাইছে, হয়নে নহয়? আপোনালোকে দেখি আছিলে, ময়ো দেখি আছিলো। ধুনীয়াকৈ তলত গুচি গৈছে, আমাক আশীৰ্বাদ দিবৰ কাৰণে আহিছিলে। গতিকে প্ৰথম দিনাখনেই নিজে স্বয়ং মহাদেৱ আহি উপস্থিত। গতিকে বিজেপি জিকিবই আৰু, হয়নে নহয়? আৰু ধেমাজিৰ পৰা মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ এইবাৰ উৰা মাৰিলে তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই খেলপথাৰলৈ। মৰাণ ছাত্ৰ সন্থাৰ কেইবাজনো প্ৰাক্তন সদস্যই এইখন সভাতেই নতুনকৈ যোগদান কৰিলে বিজেপিত। মঞ্চত তিনিচুকীয়াৰ প্ৰাৰ্থীসকলক ৰাইজৰ সন্মুখত চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰীয়ে। ডিগবৈতো বিজেপি প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাই বিৰোধী কংগ্ৰেছক চোকা সমালোচনাৰ সুযোগ নেৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ চৰকাৰৰ দিনত ধলাশদিয়াৰ দলং হৈছিলে, বগীবিলৰ দলং হৈছিলে, ৰাস্তা ঘাট হৈছিলে, মেডিকেল কলেজ হৈছিলে, একো হোৱা নাছিলে। কংগ্ৰেছৰ এটাই আঁচনি আছিলে, লুঙি, ধুতি, আঁঠুৱা আৰু সূতা। লুঙিৰ বাদে কংগ্ৰেছে একোৱেই চিনি পোৱা নাছিলে।
তিনিচুকীয়া আৰু ধেমাজিত ৰণদংকা বজাই অহা মে জুন মাহৰ ভিতৰত মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা মোকলাই দিয়াৰ লগতে ৰন্ধন গেছৰ দামো এই বছৰতেই 250 টকাৰ পৰা 300 টকালৈ হ্ৰাস কৰিম বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি মই দুটা নতুন কথা কলো। জুন মাহত 10,000 টকা দিম আৰু গেছৰ দামো এই বছৰতে 250-300 টকাও আপোনালোকক কমাই দিম। এইদৰেই বিভিন্ন চৰকাৰী আঁচনিৰ খতিয়ান আৰু কেইবাটাও নতুন প্ৰতিশ্ৰুতি লৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলাই জিলাই অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনত অসমৰ আকাশত এইবাৰ বিজেপিয়ে উৰুৱাব 2খন হেলিকপ্টাৰ। এখন মুখ্যমন্ত্ৰীয়ে নিজে ব্যৱহাৰ কৰাৰ লগতে আনখনত উঠি প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দৰে ষ্টাৰ কেম্পেইনাৰে। পঞ্চায়ত নিৰ্বাচনৰ অচিলাৰে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে এক প্ৰকাৰে এতিয়াৰে পৰাই আগ্ৰাসী ৰূপত ফিল্ডত জঁপিয়াই পৰিছে শাসকীয় বিজেপি। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।